আজি যে এছএছএলসি জেনারেল সায়েন্সৰ এক্সাম হৈ গল আৰু তাৰো 45টা প্ৰশ্নৰ বিষয়ে মই আজি আপোনালোকক জনাই দিম কেইটামান জাস্ট যেহেতু মই ভালকে সুন্দৰকৈ সম্পূৰ্ণ প্ৰশ্নৰ আনসাৰ মই দি ৰাখিম আজি জাস্ট কেইটামান এমসিকিউ আপোনালোকক কৈ দিম আপোনালোকে উলাই ৰাখক সব যি এমসিকিউ আছিল এমসিকিউ 2 নম্বৰটো হ'ব 2 নম্বৰ ডি হ'ব শুদ্ধ 2 নম্বৰ 1 নম্বৰ হেতু কোৱা নাই ভাবিব পাৰে 1 নম্বৰ কোৱা নাই মই হেবোৰ ভালকে কৰি আছো মই কৰিহে না মই ভালকে দিম হে ভিডিওটো আপোনালোকে শেয়াৰ কৰি ৰাখক যাতে মই নেক্সট ভিডিও দিলে পাই থাকিব যিকেটা ইয়াতে ৰাইট চিন দিয়া আছে এইকেটা মই জনাই আছো আৰু বাকিখিনি মই পঢ়িব লাগিব যেহেতু পঢ়াৰ সময় নাই জাস্ট মই আহিয়ে মই এক্সাম হলৰ পৰা আহিয়ে মই আপোনালোকৰ মই ভিডিও বনাই আছো চাই লওক 2 নম্বৰৰ ডি হৈ যাব শুদ্ধ 4 নম্বৰৰ হৈ যাব সি 4 নম্বৰৰ সি হৈ যাব ভেনিলা তাৰ পিছত 5 নম্বৰৰ হৈ যাব বি তাৰ পিছত 7 নম্বৰ হৈ যাব আপোনাৰ এ 8 নম্বৰ হৈ যাব সি গোল্ড যেটো আছে হোন 10 নম্বৰ হৈ যাব বি মাৰ্কিউৰি তাৰ পিছত 25 ব্লক 25 ত লিখা আছে 1 কিলোৱাট আৱাৰ 1 কিলোৱাট ঘণ্টাত কিমান জুল ইয়াতে উল্লেখ কৰিছে বি নম্বৰ হৈ যাব 25 ৰ বি নম্বৰ শুদ্ধ 26 ৰ বি নম্বৰ শুদ্ধ লেন্সৰ ক্ষমতাৰ আছে এক ডাইপ্টাৰ 27 ৰ বি শুদ্ধ 1.602 into 10 inverse minus 19 j 28 or c শুদ্ধ 29 or c শুদ্ধ যেটো জীৱাশ্ম ইন্ধন 30 b শুদ্ধ 33 যেটো আছিল এটা বৈদ্যুতিক বাল্বৰ তাৰডালে 10 মিনিটত 0.5 এ প্ৰবাহ লয় বৰ্তমানে চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ যেটো আছিল কিউ উলিয়াব দিছিল আধান কিউ = 300 কুলম্ব অৰ্থাৎ 300 সি যেটো হয় ডি নম্বৰ শুদ্ধ হৈ যাব 35 ৰ আছিল 35 ৰ এ শুদ্ধ হৈ যাব পানীৰ পৰিবহন যেটো উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হল পানীৰ পৰিবহন ট্ৰান্সপোৰ্টেশন যেটো অফ ওয়াটাৰ এ নম্বৰ 35 ৰ এ 37 ৰ বি হ'ব সাইনেপ যেটো দুটা নিউৰনৰ মাজৰ খালি ঠাইক সাইনেপছ বলে তাৰ পিছত 38 ৰ সাইটোকাইনিন হৈ যাব এ 38 ৰ এ 41 পৰাগ ধানিত কি থাকে পৰাগ ধানুত থাকে পৰাগ ৰেণু হেতু ডি হৈ যাব 41 ৰ ডি 42 ৰ হৈ যাব সি 42 সি সো এই মাত্ৰ এইকেইটা দিছো এইকেইটাৰ যেটো ৰাইট চিন আছিল আৰু এইকেইটা বাকিখিনি মই আপোনালোকক জনাই দিম হে আপোনালোকে কি কৰক পেজটো ফলো কৰি ৰাখক আৰু ভিডিওটো যদি শেয়াৰ কৰা নাই শেয়াৰ কৰি দিয়ক সো আজিলৈ মানে